নমস্কাৰ পুনৰবাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে স্বাগত জনাইছো। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰাৰ পাছতে বহুতো কেণ্ডিডেট একেলগে কোনটো পদত নিযুক্তি হ'ব, কেনেকুৱা ধৰণৰ চাকৰি লাভ কৰিব, কেনেকুৱা ধৰণৰ বাহিৰত যাব লাগিব নেকি বা ধৰক সিটিং জব পাবনে বা ৱৰ্কিং জব পাব, সো সেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ ফলাফল ভাল কৰিলে আপুনি নিশ্চয় এপইণ্টমেণ্ট ল'বলৈ গৈ আছে। গতিকে এপইণ্টমেণ্ট কিছুমান ষ্টেপ মই বুজাই দিছিলোঁ। যদি আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, কেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ক'ত অনুষ্ঠিত হ'ব, PWD সকলক কেনেকৈ চেক কৰিব, যদি সেই ভিডিঅ'টো চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে। সেই ভিডিঅ'টো চাই সুন্দৰকৈ কিছুমান নজনা কথা আপডেট আগতীয়া হিচাপে জানিব পাৰিব নিজৰ ভালৰ বাবে। এটা কথা হ'ল আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট ভিডিঅ' ইয়াকে কৈছোঁ, কাৰণ যিখিনি কেণ্ডিডেট যদি আপুনি চতুৰ্থ বৰ্গত নিযুক্তি লাভ কৰিব বা আপুনি HSLC লেভেল বা আপুনি 8 লেভেলত যদি আপুনি নিযুক্তি লাভ কৰিবলৈ গৈ আছে, ITI লেভেলত নিযুক্তি লাভ কৰিবলৈ গৈ আছে, তেতিয়া আপুনি কেনেকুৱা পদতনো আপুনি চৰকাৰী চাকৰি লাভ কৰিব পাৰে তাৰ কিছুমান মই ভিডিঅ' লৈ আহিছোঁ। কথা হ'ল যে আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ অধীৰ অপেক্ষাত ৰখি আছে, নহয় জানো? যেতিয়া ভাল ফলাফল হয় নিশ্চয় এপইণ্টমেণ্ট লাগেই চবকে। গতিকে নিশ্চয় আপুনি কেইদিনমান সময় ৱেইট কৰক যে নৱেম্বৰ মাহতে আপোনালোকৰ মাজভাগতেই আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিবলৈ গৈ আছে। এতিয়া কথা হ'ল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট চতুৰ্থ বৰ্গত যিখিনি কেণ্ডিডেটে কোৱালিফাই কৰিছে আপুনি নিশ্চয় চাকৰি লাগে। গতিকে আপুনি কেনেকুৱা পদত নিযুক্তি হ'ব পাৰে, কেনেকুৱা পোষ্টত আপুনি চৰকাৰী চাকৰি লাভ কৰিব লাগে, কেনেকুৱাত আপুনি ফিল্ডত যাব লগা হ'ব পাৰে নেকি, বা আপুনি সিটিং জব পাব নেকি, বা আপোনালোকৰ ধৰক কেনেকুৱা ধৰণৰ কামনো পাব বা কেনেকুৱা ধৰণৰ দায়িত্ব লাভ কৰিব পোষ্ট ৱাইজ, এইটো যে কিছুমান দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। চাওঁ হওক বিতং ভিডিঅ'টো। আপোনালোকে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যনত পাছ কৰিছে, আপুনি কোনবোৰ পদ আপোনালোকে লাভ কৰিব পাৰে, কেনেকুৱা পোষ্টত আপুনি চাকৰি পাব পাৰে ইয়াত উল্লেখ কৰা হৈছে। ইয়াত জনোৱা হৈছে MTS পিয়ন হেডকোৱাৰ্টাৰ পিয়ন, DCDRC চকীদাৰ হেডকোৱাৰ্টাৰ, চকীদাৰ DCDRC গ্ৰেড 4 MTS ফ্ৰেচাৰী বিল গাৰ্ড চাপ্ৰাচী মেছৰিষ্ট, আৰু চকীদাৰ পিয়ন MTS মালি গ্ৰেড 4 চকীদাৰ MTS বেৰিয়াৰ MTS পানীৱালা MTS মালি চেয়াৰডেভ ৱৰ্কাৰ, এনেকুৱা পদত আপোনালোকে নিযুক্তি লাভ কৰিব যদি আপুনি এই কেটেগৰী হয়। তাৰ সমান্তৰালকৈ ছেকেণ্ড কেটেগৰী ৰাখিছে মেনুৱেল এছিষ্টেণ্ট বেৰিয়াৰ কোক MTS, আৰু থাৰ্ড পজিশ্যন ৰাখিছে লিফমেন। এইখিনি আছিল আপোনালোকে যদি HSLC পদত আপোনালোকে চিলেকশ্যন হৈছে, এইখিনি আপোনালোকে পোষ্টত লাভ কৰিব পাৰে যিকোনো এটাত। ঠিক সেইদৰে যদি আপোনালোকে পাছ কৰিছে, মনত ৰাখিব যদি আপোনালোকে পাছ কৰিছে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ এলংগেজ আপোনালোকে ITI পাছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৱায়াৰমেন ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভ ইনষ্টিটিউটৰ পৰা যদি পাছ কৰিছে, সেই কোৱালিফিকেশ্যন যদি দিছে আপোনালোকৰ, সেই কোৱালিটি যদি আপুনি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে ইলেক্ট্ৰিকেল যোগালী হিচাপে আপোনালোকে নিযুক্তি লাভ কৰিব। নেক্সট হৈছে যদি আপোনালোকে HSLC ক্লাছ 10 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ এলং উইথ ITI পাছ চাৰ্টিফিকেট ইন ট্ৰেড অফ ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিল্টাৰ, ৱেল্ডাৰ, মেকানিষ্ট, ইলেক্ট্ৰিচিয়ান, যিখিনি পদত আপোনালোকৰ ট্ৰেড আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে যদি দিছে কোৱালিফাই কৰিছে, তেতিয়াহ'লে আপোনালোকে সহায়ক হিচাপে আপোনালোকে নিযুক্তি লাভ কৰিব। এইখিনি যিখিনি কেণ্ডিডেট ৰেড আপ টু ক্লাছ 8লৈকে কোৱালিফাই কৰিছে, ৰেড আপ টু ক্লাছ আপোনালোকে 8 কেটেগৰীত যদি কোৱালিফাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ কেনেকুৱা পোষ্টত আপোনালোকে চাকৰি লাভ কৰিব, গ্ৰেড 4 MTS লেবৰেটৰী এটেণ্ডেণ্ট পানীৱালা, আপোনালোকৰ ব'ট কিপাৰ ষ্টাফ, আপোনালোকৰ খালাচী ডিষ্ট্ৰিক্ট লেভেল MTS নিযুক্তি লাভ কৰিব পাৰে। ঠিক সেইদৰে খালাচী নাইট চকীদাৰ গ্ৰেড 4 অফিচ পিয়ন ফিল্ড লেভেলত, গ্ৰেড 4 স্কুল চকীদাৰ লেভেলত, ক্লাছ 4 অফিচ পিয়ন গ্ৰেড 4 ক্লাছ 4 আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেল ক্লাছ 4 MTS কুক হেল্পাৰ কুক গ্ৰেড 4 পিয়ন গ্ৰেড 4 চকীদাৰ গ্ৰেড 4 মালি গ্ৰেড 4 কুক গ্ৰেড 4 বট কিপাৰ পিয়ন হেডকোৱাৰ্টাৰ চকীদাৰ কাম মালি হেডকোৱাৰ্টাৰ, নাইট চকীদাৰ হেডকোৱাৰ্টাৰ, লাইব্ৰেৰী এটেণ্ডেণ্ট হেডকোৱাৰ্টাৰ, যোগালী বা ইলেক্ট্ৰিচিয়ান যোগালীৰ লগত হেল্পাৰ বা ডিষ্ট্ৰিক্ট লেভেলত আপোনালোকে বিভিন্ন ধৰণৰ 4th গ্ৰেডত চাকৰি পাব। ঠিক সেইদৰে আপোনালোকৰ আহিলে চকীদাৰ ক'লোঁ ইতিমধ্যে, আপোনালোকৰ দীঘলীয়া লিষ্ট মুঠতে আছে, এই লিষ্টৰ মাজত আপুনি যিকোনো এটা পোষ্টত লাভ কৰিব পাৰে, নিযুক্তি লাভ কৰিব। এইখিনি আছিলে ইম্পৰ্টেণ্ট পইণ্ট। ঠিক সেইদৰে যদি আমি চাওঁ লাইব্ৰেৰী বেৰিয়াৰো দিছে, খুব ভাল পোষ্টটো আছে, পিয়ন কম্প চকীদাৰ, তাৰপাছতে ৰেগুলাৰ মৌজাদাৰ MTS, ৰেগুলাৰ মেজদৌৰ ক্ষমা কৰিব MTS, তেনেকুৱা পোষ্টত আপোনালোকৰ নিযুক্তি হ'ব। গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট পইণ্ট, মই পোনপটীয়াকৈ তুলি ধৰিলোঁ। আৰু বিশেষকৈ 10 লেভেল 8 লেভেল প্ৰায় সমপৰ্যায়ৰ পোষ্টখিনিয়ে মিলাইছে, তাত অলপ চেলাৰী দৰমহাটো আপোনালোকৰ গ্ৰেড পে'টো অকণ উঠা নমা আছে, সেইটোৱে ডিফাৰেঞ্চ, বাকী ইমান একো নাই। তাৰপাছতে আছে ৱৰ্কশ্বপ হেল্পাৰতো আপোনালোকৰ নিযুক্তি দিব, ৱৰ্কশ্বপ হেল্পাৰ। তাৰপাছতে আছে প্ৰচেছ ছাৰ্ভাৰ
প্ৰচেছ চাৰ্ভাৰ হওক তাৰ পৰা ইণ্টাৰপ্ৰিটাৰ হওক তাৰ পাছতে আপোনাৰ জাৰিকাৰক তেনেকুৱা পোষ্টতে আপোনালোকৰ নিযুক্তি হ'বলৈ গৈ আছে এইখিনি আছিল খুব ইম্পৰ্টেণ্ট মই তুলি ধৰিলোঁ পৰৱৰ্তী পৰ্যায়ত মই চেলাৰী ৰিলেটেড ইনফৰমেশ্যন দিম যে গেট পে কিমানৰ পৰা কিমান চেলাৰী পোৱাৰ সম্ভাৱনা থাকিব ফ'ৰ্থ গ্ৰেড এজন কেণ্ডিডেটে 10 পাছৰ বা 8 পাছত যদি কোৱালিফাই কৰিছে আপুনি কিমান চেলাৰী পাব পাৰে গেট পেৰ সৈতে এটো জেড কিছুমান পইণ্ট দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনি পইণ্ট বুজি পালে ভাল পদ আছে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই ইলেক্ট্ৰিকেল যোগাৰীও আছে তেনেদৰে আপোনালোকৰ যিখিনি ITI ট্ৰেডৰ পৰা আৰম্ভ কৰি যদি আপুনি মিলিছে তেনেদৰে আপোনালোকৰ হেল্পাৰ হিচাপে থাকিব লাগিব তেখেতলোকৰ লগত এটেণ্ডেণ্ট আপোনালোকৰ হ'ব লাগিব এটেণ্ডেণ্ট বা বুল এটেণ্ডমেণ্ট এনিমেল এটেণ্ডেণ্টতো আপোনালোকৰ তেনেদৰে কিছুমান এনিমেল বিভাগতো আপোনালোকে পাবগৈ নিযুক্তি সেইখিনি খুব ভাল পইণ্টত আপোনালোকে চাকৰি পাবলৈ গৈ আছে গতিকে আই হোপ ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ আৰু এইখিনি জনাই থব বিচাৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি ADRE 4th গ্ৰেড কেণ্ডিডেটসকলৰ বাবে পুনৰবাৰ চেলাৰী অৰ্থাৎ আপুনি মাহেকত কিমান টকা আপোনালোকৰ একাউণ্টত সোমাব উইথ গেট পেৰ সৈতে এটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম ধন্যবাদ